ধুমুহার সাথে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন। হেল্ল' ষ্টুডেণ্টছ, মই তোমালোকক ইয়াৰে আগত ট্ৰিকোনোমেট্ৰি চেপ্টাৰৰ 5 নম্বৰ কুৱেশ্যনলৈ কৈ দিছিলোঁ, লগতে বুজাইও দিছিলোঁ। এতিয়া আহা, আজি আমি 6 নম্বৰৰ পৰা আৰম্ভণি কৰিম। যদি কিবা বুজি নোপোৱা থাকে স্ক্ৰীনত হোৱাটছএপ নম্বৰ দি আছে, মোক তোমালোকে কণ্টেক্ট কৰিবা। এতিয়া চোৱা, 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে যদি এংগল এ আৰু এংগল বি সূক্ষ্ম কোণ হয়, যদি এংগল এ আৰু এংগল বি, এংগল এ মানে কোনটো কোণ? এই কোণটো, আৰু এংগল বি মানে কোনটো কোণ? এই কোণটো। যদি এংগল এ আৰু এংগল বি সূক্ষ্ম কোণ হয়, যাতে cos A is equal to cos B, তেনে দেখুওৱা যে এংগল A is equal to এংগল B। আমাক কি বুলি কৈছে? cos A is equal to cos B বুলি কৈছে। তেন্তে আমাক কি দেখুৱাব দিছে? এতিয়া এংগল A is equal to এংগল B আমাক দেখুৱাব দিছে। সো তাৰ কাৰণে আমি কি কৰিছোঁ? ধৰা হ'ল ACB এটা সমকোণী ত্ৰিভুজ ধৰিছোঁ। আমি এই ত্ৰিভুজটোক এটা কি ধৰিছোঁ? সমকোণী ত্ৰিভুজ ধৰিছোঁ, য'ত এংগল C is equal to কিমান ডিগ্ৰী আছে? 90 ডিগ্ৰী আছে। এই কোণটো কিমান ডিগ্ৰী হৈছে? 90 ডিগ্ৰী আছে। আৰু এংগল A আৰু এংগল B, এইটো আৰু এংগল A, এইটো হ'ল এংগল B আৰু এইটো হ'ল কি? এংগল A। সো এই দুটা কোণ আমাক কি বুলি কৈছে? সূক্ষ্ম কোণ। এতিয়া দিয়া আছে cos A is equal to cos B, এইটো আগতে দিয়া আছে, এটা ওপৰত এইটো দিয়া আছে, হয় নাই? সো আমি সেইটো কাৰণে ইয়াত লিখি লৈছোঁ যে cos A is equal to cos B। AB cos A মানে কি হ'ব? cos A মানে AC by AB, এই কোণটো হ'ব, মানে এই কোণটোৰ কাৰণে ধৰিছোঁ cos A। সো আমি কি লিখিছোঁ? AC by AB লিখিছোঁ, তাক আমি 1 নম্বৰ দিছোঁ। আকৌ cos B, cos B বুলি ক'লে আমাৰ কোনটো বাহু হ'ব? BC, এই বাহুটো হ'ব, আৰু BC by AC, এই বাহুটো হ'ব। সো আমি কি লিখিছোঁ? BC by AB। এটা আমি কি লিখিছোঁ? BC by AB লিখিছোঁ। ইয়াক আমি কেই নম্বৰ দিলোঁ? 2 নম্বৰ দিলোঁ। এতিয়া তাৰপিছত আমি কি কৰিছোঁ? এতিয়া 1 আৰু 2 পৰা আমি পাওঁ। এতিয়া 1 আৰু 2 পৰা আমি কি পাওঁ? cos A is equal to cos B আমি কিমান পাওঁ? AC is equal to AB। সেইটো কাৰণে আমি ইয়াত কি লিখিছোঁ? AC is equal AB লিখিছোঁ। চোৱা, AC is equal AB, এইখিনি 1 নম্বৰৰ পৰা পাইছোঁ। সো AC is equal to AB, 2 নম্বৰৰ পৰা পাইছোঁ BC is equal to AB। সো ইয়াত লিখিছোঁ BC is equal to AB। হ'ল। তাৰপিছত ইয়াৰে আমি কি কৰিছোঁ? AC is equal to BC লিখিছোঁ, কাৰণ কিয়? ইয়াত যিহেতু কি আছে? AB আৰু AB আছে, সো ডাইৰেক্টলি আমি কি লিখিব পাৰোঁ? AC is equal to BC লিখিব পাৰোঁ। এতিয়া যদিহে ত্ৰিভুজটো চোৱাচোন, এতিয়া is equal to যদি BC যদি হয়, তেতিয়াহ'লে আমাৰ কি হ'ব? যে এংগল A আৰু এংগল B, এই কোণটো কি হ'ব আৰু এই কোণটো কি হ'ব? সমান হ'ব। কাৰণ কিয় হ'ব? দুডাল সমান বাহুৰ বিপৰীতত যি দুটা কোণ থাকে, এতিয়া সমান বাহুৰ বিপৰীতৰ কোণ বুলি কওঁতে আমি কি বুজিম? এইটো বাহু আৰু এইটো বাহু কি? সমান। ইয়াৰ বিপৰীত ফালে এইটো চাইডে কি আছে? এইকেইটা কোণ আছে, এটা এইটো আৰু এটা এইটো। সো এইটা বাহু কি? এইটা কোণ কি হ'ব? সমান হ'ব। মানে কিয় হ'ব? যে সমান বাহুৰ বিপৰীত কোণ সদায় কি হয়? সমান হয়। সেইটো কাৰণে আমি ডাইৰেক্টলি কি লিখিব পাৰোঁ? এংগল A is equal to এংগল B লিখিব পাৰোঁ। 7 নম্বৰ দিয়া আছে, যদি cot theta is equal 7/8 হয়, cot theta, এইটো cot theta is equal to 7/8, তেনে মান উলিয়াব দিছে। আমাক কি উলিয়াব দিছে? যে আমাৰ তাত দিয়া আছে, কি দিয়া আছে? 1 plus sin theta into 1 minus sin theta divided by 1 plus cos theta into 1 minus cos theta, আৰু ইফালে 2 নম্বৰ দিয়া আছে cot square theta। এইখিনি উলিয়ালে আৰু cot square theta অটোমেটিক ওলাই যাব বাৰু, কাৰণ cot theta দিয়েই আছে। সো তাৰ কাৰণে আমি কি কৰিছোঁ? এটা সমকোণী ত্ৰিভুজ আঁকি, ত্ৰিভুজটো আমি কি কৰিছোঁ? ABC এটা সমকোণী ত্ৰিভুজ লিখি লৈছোঁ। লিখি লৈ কেনে কি কৰিছোঁ? য'ত এংগল B, এই কোণটোক আমি কিমান ধৰিছোঁ? 90 ডিগ্ৰী ধৰিছোঁ। আৰু এংগল C, এই কোণটোক আমি কি বুলি ধৰিছোঁ? থিটা বুলি ধৰিছোঁ। হা, এই কোণটোক আমি থিটা বুলি ধৰিছোঁ। এটাকে দিয়া আছে যে কি বুলি? cot theta is equal to BC by AC দিয়া আছে। এতিয়া cot theta is equal to BC by AB, cot theta is equal to BC by AB, এই BC by AB, এই কোণটোটা যদি হয় কিমান হ'ব? 7/8। এনেকুৱা ধৰণৰ অংক আগতে কৰিছোঁ, এবাৰ চাবা, ইমান বুজি নাথাকো। এটাকে আমি কি লিখিব পাৰোঁ? এটা BC is equal 7K, আমি কাৰণ কিয় লিখিব পাৰোঁ? কাৰণ BC divided by AB কিমান হৈছে? 7/8। এটাকে আমি কি লিখিব পাৰোঁ? BC is equal to 7K লিখিব পাৰোঁ, মানে BC মানটো আমি 7K লিখিব পাৰোঁ, আৰু AB মানটো আমি কিমান লিখিব পাৰোঁ? 8K লিখিব পাৰোঁ, য'ত K এটা ধ্ৰুৱক আছিলে, ধনাত্মক সংখ্যা আছিলে। এতিয়া আমি কি কৰিছোঁ? যিহেতু দুটা বাহুৰ মান পালোঁ, এইটো বাহুৰ মান পাইছোঁ আৰু এইটো বাহুৰ মান পাইছোঁ, এতিয়া আমি কাৰ মানটো উলিয়াব লাগে? অতিভুজৰ মানটো উলিয়াব লাগে। সো অতিভুজৰ মানটো উলিয়াবৰ কাৰণে আমি কি কৰিম? পাৰ্থক্য সূত্ৰটো এপ্লাই কৰিম। পাৰ্থক্য সূত্ৰটো কি আছিলে? যে AC square is equal to AB square plus BC square, মানে অতিভুজৰ বৰ্গ বাকী দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। সো আমি সেইটো সূত্ৰ এপ্লাই কৰিছোঁ। AC square is equal to AB square plus BC square সূত্ৰটো এপ্লাই কৰিছোঁ, আৰু এপ্লাই কৰি কিনে আমি কি কৰিছোঁ? ইয়াত লিখিছোঁ AB square মান লিখিছোঁ 8K square, BC square মান লিখিছোঁ 7K square। 8 কিমান হ'ব? 8 into 8 কিমান হ'ব? 84, 64 K square, আৰু ইফালে 7 into 7 49K square। দুটাক আমি যোগ কৰিছোঁ 113K square। ৰুট অভাৰ ইফালে আমাক AC square মান নালাগে, সো স্কুৱেৰটো গুচাইছোঁ, ইফালে ৰুট অভাৰ আছে 113K square। এইফালে কি হৈছে? স্কুৱেৰ কাটাকাটি গৈছে, এটাকে কিমান হ'ব? ৰুট অভাৰ 113K। মানে আমি কাৰ মান পালোঁ? AC মানটো পালোঁ। এই অতিভুজডালৰ মান পালোঁ আমি কিমান? ৰুট অভাৰ
113k এতিয়া আমাক কি কৰিব দিছিলে কোৱেশ্যনটো যিটো কোৱেশ্যন দিছে সেইটো কোৱেশ্যন চোৱা যে প্ৰথম উলিয়াব দিছে 1 plus sin theta into 1 minus sin theta divided by 1 plus cos theta into 1 minus sin theta তাৰ কাৰণে আমি কি উলিয়াই লম এই যিটো দিয়া আছে sin theta এই sin theta cos theta আমি কি কৰি লম উলিয়াই লম তাৰ পিছত আমি বাকিখিনি কি হ'ব আমি জানো বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ হ'ব সো কি লিখিছো ab by ac 8k divided by 7k সো ইয়াত k আৰু k কাটা কাটি গৈছে বাকি কিমান হৈছে 8 divided by √113 এইটো হ'ল sin theta মান তাৰপিছত cos theta bc by ac যে এখন হিৰ বাহু ডিভাইড বাই অতিভুজ সো 7k divided by √113k k আৰু k কাটা কাটি গৈছে বাকি কি ৰৈছে 7 by √113 বাকি ৰৈছে এতিয়া আমি কি কৰিম যেটো 1 নম্বৰ দিয়া আছিল সেই 1 নম্বৰটো আমি কৰিব যাম 1 নম্বৰটো আমি আমাক কি দিছিলে যে 1 plus sin theta into 1 minus sin theta divided by 1 plus cos theta into 1 minus cos theta এতিয়া আমি কি কৰিম যেনেকৈ আছে তেনেকৈ আমি কি কৰিম জাস্ট আমি মানখিনি বহুৱাই দিম মানখিনি বহুৱাম মানে 1 plus to 1 এ কৰিম যেটো sin theta মানটো আমি উলিয়ালো 8 divided by √113 সো দেখিলো 1 minus to 1 minus এ হৈ থাকিব sin theta divided by আমি কিমান পাইছিলো 8 divided by √113 সো এখিনি আমি সেম বস্তু লিখিলো আমি যিখিনি মান আমি আগতে উলিয়াই লৈছো ঠিক আছে cos theta মানখিনি আমি ঠিক তেনেকৈ লিখিলো হল তেনেকৈ লিখি কিনে আমি এটা কি কৰিম ইয়াক সৰল কৰিম তেনেকৈ সৰল কৰি গৈ থাকিম চোৱা ওপৰত যেটো 8 আৰু 8 আছে হয় না সো আমি ডাইৰেক্টলি কি লিখিব পাৰো এটা বস্তু একেলগে আছে 1 আৰু 1 আছে সো 1 স্কয়াৰ লিখিব পাৰো মানে কি এটা সূত্ৰ যে আছিল এইটো আমাৰ সূত্ৰ আছিল যে a plus b into a minus b a plus b into a minus b is equal কি হয় a square minus b square হয় সো সেই সূত্ৰ আমি ভাঙিছো ইয়াতে আমি 1 to কি ধৰিছো a ধৰিছো আৰু 8 divided by √113 আমি b ধৰিছো ঠিক তেনেকৈ a minus b আৰু a plus b হৈছে হেতু কাৰণে আমি কি লিখিছো 1 square minus 8 divided by √113 whole square লিখিছো হল ঠিক একেৰে তলখিনি আমি ঠিক একেদৰে সেম টু সেম কৰিছো সেম টু সেম কৰি ওপৰত কিমান পালো 8 আৰু 8 দুটাকে আমি কিমান পাইছো 8 64 পাইছো ইয়াতে স্কয়াৰ আৰু √over কাটা কাটি গৈছে সো কি হৈছে 113 হৈছে ঠিক একেদৰে 7 7 গুণ কিমান হৈছে 49 হৈছে আৰু ইয়াতে √over আৰু স্কয়াৰ কাটা কাটি গৈছে 113 আৰু ইফালে কি আছে যেটো মাইনাস আছে সো 113 আৰু 1 কি হ'ব পূৰণ হ'ব সো 113 হ'ল তাৰপিছত 64 to 60 -64 হৈ থাকিব তল 113 আছে সো 113 লিখিলো ঠিক একেদৰে ইয়াতো 113 হ'ব 113 আৰু ইটো 1 হেৰি হৈছে একেলগে কৰিছো পূৰণ 113 হ'ল 49 to -49 হৈ থাকিল আৰু তল 113 থাকিল এতিয়া আমি লাষ্ট লাইনটোত কি কৰিম ইয়াৰ পিছৰ লাইনটোত কি কৰিম এই 113 আৰু ইয়াক আমি কি কৰিম কাটাকাটি কৰিম যেতিয়া আমি এটা কাটাকাটি কৰিম কাটাকাটি কৰিলে আমি তাৰ মানটো কিমান পাম যে 113 ওপৰত ৰব only 113 মানে এইটো যেটা কাটাকাটি হল কোনটো ৰব এইটো আৰু এইটো বাকি ৰব সো আমি কি লিখিছো 113 - 64 আৰু লিখিছো 113 - 49 হল এটা 113 পৰা 64 গলে আমি কিমান পাম 49 পাম সো 49 লিখিলো আৰু 113 পৰা 49 গলে আমি 64 পাম সো আমি 64 লিখিলো এখিনি হৈছে ইয়াৰ কি आंसर তাৰ পাছত আমাক উলিয়াব দিছিলে কি cos square theta মানটো অলৰেডি জানো আমি cos theta টো দি আছে 7/8 সো আমি 7/8 লিখি ললো ইয়াটো যেটো স্কয়াৰ আছে সো হোল স্কয়াৰ কৰি দিলো 7 7 49 আৰু divided by 8 গুণ 6 64 এখিনি 8 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে যদি 3 cot a = 4 আমাক কি বুলি কৈছে 3 cot a = 4 3 cot a = 4 তেন্তে 1 minus tan square a divided by 1 plus tan square a is equal to cos square a minus sin square a আমাক কি কৰিব দিছে প্ৰমাণ কৰিব দিছে হয় নহয় আমাক পৰীক্ষা কৰিব দিছে তাৰ কাৰণে আমি এটা কেনেকৈ কৰিম অংকটো চোৱা ধৰা হল abc এটা সমকোণী ত্ৰিভুজ যত angle c = আমি কিমান লিখিছো 90 ডিগ্ৰী লিখিছো মানে আমি এই কোণটোক আমি কিমান ধৰিছো 90 ডিগ্ৰী ধৰিছো তাৰ পাছত কৈছে দিয়া আছে 3 cot a is equal to 4 কিখিনি আমাক দিয়ে আছে অলৰেডি কোৱেশ্চন আমি সো 3 cot a = 4 ঠিক তেনেকৈ আমি আগতে এনেকুৱা অংক কৰি আহিছো সো ইয়াৰ পৰা আমি কি কৰিলো cot a টো উলিয়ালো 3/4 এটাকে cot a মানে কি বাহু হ'ব ac/bc বাহু সো ac/bc মানে কিমান হ'ব 3/4 হ'ব মানে ac মানটো 3k হ'ব আৰু bc মানটো কিমান হ'ব 4k হ'ব ঠিক ac 3k আৰু bc কিমান হ'ল 4k হ'ল এতিয়া আমি কি কৰিম ইয়াৰ পিছত যেহেতু আমি দুটা বাহুৰ মান পালো হয়নে সো এতিয়া আমি কি কৰিব লাগে ab বাহুৰ মানটো উলিয়াব লাগে মানে আমি অতিভুজৰ মানটো উলিয়াব লাগে সো অতিভুজৰ মানটো আমি কি কৰিম যেটো আমাৰ সূত্ৰ আছিল পাইথাগোৰাছৰ সেই সূত্ৰৰ দ্বাৰা আমি উলিয়াম সো সেই সূত্ৰৰ দ্বাৰা উলিয়ালো এখিনি মই তোমালোক কৈ নাথাকো এখিনি তোমালোকে চাই লবা যদি কিবা বুজি নোপোৱা মোক সুধিবা এই গুটিখিনি বস্তু এই গুটিখিনি বস্তু সো আমি ইয়াৰ পৰা কি উলিয়ালো অতিভুজৰ মানটো উলিয়ালো অতিভুজৰ মানটো আমি কিমান পালো 5k পালো সো 5k উলিয়ালো এতিয়া আমি কি কৰিম যে আমাক কি কৈছিলে কোৱেশ্চনটো যে চাই লোৱা ভালকে কোৱেশ্চন আমাক কৈছিলে যে তেন্তে tan square a 1 minus tan square a আছে আৰু ইফালে cos square a আৰু sin square a আছে মানে আমি কি কৰিব লাগিব tan a উলিয়াই ল'ব লাগিব আৰু cos a আৰু sin a উলিয়াই ল'ব লাগিব সো আমি কি কৰিলো sin a উলিয়াই ললো এটো প্ৰথমে sin a টো উলিয়াই লৈছো এটো sin a টো কিমান হ'ল 3/4
5 ওলাল এইখিনি কাটা যাব এইবিলাক আগতে কৈছো তোমালোকে চাই ল'বা তাৰপিছত cos a ওলাল cos a কিমান ওলাল 4/5 ওলাল এইখিনি আমি উলিয়াই ললো এতিয়া আমি কি কৰিম যেটা তাত কেইটা সাইড আছে দুটা সাইড আছে দুটা কাষ আছে এটা হল লেফট হ্যান্ড সাইড আৰু এটা হল ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড আছিল 1 - tan square a divided by 1 + tan square a আৰু সেইফালে কি আছিল cos square a আৰু sin square a মানে okay yeah cos square a আৰু sin square a আছিল মানে sin square a এনে প্ৰথম লেফট হ্যান্ড সাইডটো কৰি লম সো লেফট হ্যান্ড সাইডটো কেনেকৈ সমাধান কৰিম যেটো 1 - tan square a সো 1 to 1 হৈ থাকিব tan square a মানে tan এর মানটো আমি কিমান পাইছো 3/4 তাক আমি কি কৰি দিছো স্কয়ার কৰি দিছো ঠিক একেদৰে তলতো জাস্ট আমি প্লাস পাতিছো আৰু tan square এর মানটো কি কৰি দিছো আমি তাক tan এর মানটো তাক আমি কি কৰি দিছো স্কয়ার কৰি দিছো জাস্ট তাৰ বাৰে বেলে একো নাই এখিনি মানটো লিখিছো 3 3 গুণ 9 4 4 গুণ 16 ঠিক আছে 3 3 গুণ 9 4 4 গুণ 16 এই ওপৰত যেটো অংক শিকাইছিল সেইটো নিচিনাই হৈছে 16 আৰু 1 আমি কি 16 আৰু আমি 1 টো আমি কি কৰিছো এই দুটা বস্তু আমি কি কৰিছো পূৰণ কৰি 16 পালো 9 to 9 হৈছে তলত 16 থাকিব ঠিক একেদৰে 16 আৰু 1 পূৰণ কৰিছো আকৌ কিমান পালো 16 পালো ওপৰত 9 টো কি হৈছে 9 হৈ থাকিল তলত 16 থাকিব তাৰ আমি এই 16 আৰু এই 16 কি কৰিম কাটাকাটি কৰিলে কি থাকিব 8 আৰু 16 - 9 আৰু 16 + 9 থাকিব সেইখিনিয়ে কৰিলো যে আমি কিমান পালো 16 ৰ পৰা যেতিয়া 9 যাব আমি কিমান পালো 7 পালো আৰু 16 + 9 যেতিয়া আমি যোগ কৰোতে আমি কিমান পালো 7/25 পালো এইখিনি হল কিহৰ এনসার লেফট হ্যান্ড সাইড মানে বাও সাইডৰ যেটো আমি হেৰি কৰিলো এনসার কৰিলো সেইখিনি হল এনসার কিহৰ 7/25 এতিয়া আমি আকৌ কোনটো সাইড কৰিম এবাৰ রাইট হ্যান্ড সাইডটো কৰিম রাইট হ্যান্ড সাইডটো কি আছিল যে cos square a - sin square a এটা cos square a এর মানটো কিমান আছিল 4 cos a এর মানটো আছিল 4/5 হেতু কাৰণে আমি কি কৰিলো cos square a আছে হেতু কাৰণে আমি কি দিলো 4/5 স্কয়ার দিলো sin a এর মানটো আছিল 3/5 সো আমি কি দিলো 3/5 স্কয়ার দিলো কাৰণ এত কি আছে স্কয়ার আছে 4 4 গুণ 16 5 5 গুণ 25 3 3 গুণ 9 5 5 গুণ কিমান 25 খিনি লিখিলো তল পৰিচয় সো সেম হ'ব গখাও সো আমি কি কৰিলো ইয়াত 16 - 9 কি কৰিলো মাইনাস কৰি 16 - মাইনাস কৰোতে কিমান হল 7 হল আৰু ইফালে 25 টো বাকি হল এতিয়া আমাৰ সোৱা যেটো আমাৰ ৰাইট হ্যান্ড সাইড আছিল ৰাইট হ্যান্ড সাইডৰ আনসারটো কিমান আছিল 7/25 আছিল যেটো ৰিজাল্ট ওলাল সেই ৰিজাল্টটো আমাৰ কিমান ওলালে 7/25 মানে সেম টু সেম ওলালে হয় না এই গতিকে আমি কি লিখিব লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড কি হয় সমান হয় এটাকে পৰীক্ষা কৰা হল বা প্ৰমাণিত হেতু আমি লিখি দিছো ABC ৰ b কোণ সমকোণ যদি tan a = 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা ঠিক একেদৰে আমি এইখিনি বস্তু দিয়াই আছে সো তাৰ পৰা আমি এইখিনি জাস্ট আমি মানকিটা পাতি কিনে উলিয়াই গৈ থাকিম এইখিনি আৰু ইমান বুজাই নাথাকো যেটো বুজিয়ে পাইছা সো মই এবাৰ ওপৰে কৈ গৈছো ভালকে চাবা যে ধৰা হল ABC এটা সমকোণী ত্ৰিভুজ যেটো আমি সমকোণী ত্ৰিভুজ বুলি ধৰি ললো ইয়াৰ b কোণটো আমি কি কোণ 90 ডিগ্ৰী বুলি ধৰি লৈছো এটাকে tan a মানটো দিয়া আছে মানে BC আৰু এই AB মানটো দিয়া আছে আমি এইটো মান উলিয়াই লম এতিয়া এইটো মান যেতিয়া উলিয়াই লব যাওঁতে আমি কি কৰিম পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিম সো পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিলে পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰাৰ নিয়মখিনি তোমালোকে চাই লবা বহুত কেটা অংকত শিকাই দিলো এইটো বুজাই দিলো যদিও এতিয়া বুজি নোপোৱা আছে মোক কন্টাক্ট কৰিবা এইখিনি পাইথাগোৰাছৰ সূত্ৰ এই পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি AC মানটো কিমান পালো 2 কে পালো মানে আমাৰ AC মানটো ওলাল এতিয়া আমাক কি উলিয়াব দিছিলে sin a * cos c + cos a * sin c আমাক উলিয়াব দিছিলে তাৰ পিছত আমি উলিয়ালো এটাকে sin a মানটো উলিয়ালো sin a মানটো আমি উলিয়াই লৈছো প্ৰথমতে গোটেইটা মানখিনি আমি কি কৰিম এক্সট্ৰাকে উলিয়াই লম সো প্ৰথমতে কি কৰিছো sin a মানটো উলিয়াই লৈছো 1/2 cos a মানটো উলিয়াই লৈছো √3/2 তাৰ পিছত উলিয়াইছো sin c মানটো √3/2 তাৰ cos c মানটো উলিয়াইছো 1/2 হল তাৰ পিছত আমি কি কৰিছো যে এতিয়া আমি কি কৰিছো যিখিনি আমি উলিয়াব লাগেখিনি বস্তু উলিয়াই ললো এতিয়া আমি এইখিনি কি কৰিম যিখিনি বস্তু পূৰণ কৰিব দিছে পূৰণ কৰিম যিখিনি বস্তু যোগ কৰিব দিছে সেইখিনি বস্তু যোগ কৰিম কেনেকৈ কৰিছো চোৱা এতিয়া sin a * cos c + cos a * sin c জাস্ট আমি মানখিনি বহাই দিছো sin a মানটো পাইছিলো 1/2 cos c মানটো পাইছিলো 1/2 খিনি পূৰণ আছে সব পূৰণ কৰিলো প্লাস আছে প্লাস চিন দিলো cos a মানটো √3/2 সো √3/2 লিখিলো ইনটু sin c মানটো √3/2 আকৌ √3/2 লিখিলো এটাকে 1/2 পূৰণ কৰি আমি কিমান পালো 1/4 পালো আৰু এইখিনি √3 দুটা √over কাটাকাটি গল ওপৰত থাকিলে 3 আৰু 2 2 4 3/4 হল এতিয়া আমি এইখিনি কি কৰিম যেটো গখাও এটাই হ'ব সেম টু সেম সো 4 লিখিলো 1/3 তাৰ পিছত আমি কি কৰিছো ইয়াক যে 1/3 4/4 = কিমান হ'ব आंसर 4/4 হলে কিমান হ'ব 4 আৰু 4 যদি কাটাকাটি কৰো ইয়াৰ आंसर কিমান হ'ব 1 হ'ব এইখিনি হলে এই आंसर হল এটুল প্ৰথমটো आंसर দুই নম্বৰটো আমাক দিয়া আছিল যে কি বুলি cos a * cos c আৰু sin a sin a * sin c তাৰ কাৰণে আমি কি কৰিছো যিখিনি আমাৰ দিয়া আছে cos a মানটো আমি লিখি লৈছো √3/2 cos c মানটো লিখি লৈছো আমি 1/2 মাইনাস ইনটু মাইনাস থাকে sin a মানটো লিখি লৈছো 1/2 sin c মানটো লিখি লৈছো √3/2 এয়া কি হ'ব √3 * 1 পূৰণ কৰিছো √3 হৈছে 2 আৰু 2 কিমান হৈছে 4 ঠিক তেনেকৈ 1/1 * √3 কিমান হৈছে √3 হৈছে আৰু ইহলে কিমান হৈছে
2 into 2 4 হৈ যায় যেটো যদি এটো বস্তু সেম এটো বস্তু সেম সো সেম বস্তুটোৰ পৰা যদি আমি 1 ৰ পৰা যদি 1 বিয়োগ কৰো কিমান থাকিব 0 থাকিব 2 ৰ পৰা যদি আমি 2 যদি আমি বিয়োগ কৰো তেতিয়া হলে আমাৰ কিমান থাকিব 0 থাকিব মানে সেম বস্তুৰ পৰা যদি আমি বিয়োগ কৰো কিমান থাকিব সেম 0 থাকে সো আমি কি কৰিছো आंसर আমি কি হ'ব 0 হ'ব PQR ৰ Q কোণ সমকোণ PQR ত্ৰিভুজ PQR মানে আমাৰ কাৰণে ত্ৰিভুজ আছে এই ত্ৰিভুজটোৰ Q কোণটো আমাক কি বুলি কৈছে সমকোণ বুলি কৈছে আৰু PR + QR 25 cm মানে এইটো বাহু আৰু এইটো বাহু যোগ কৰিলে কিমান হৈছে বুলি কৈছে 25 cm আৰু ইয়াৰ মানটো দিয়া আছে আমাক 5 cm এটা আমি কি কৰিব লাগে sin p উলিয়াব লাগে এইটো কোণ উলিয়াব লাগে cos p উলিয়াব লাগে আৰু tan p উলিয়াব লাগে সো তাৰ কাৰণে আমি কি কৰিব লাগে বাহুকেইটা আমি কি কৰিব লাগিব উলিয়াই ল'ব লাগিব সো বাহুকেইটা কেনেকৈ উলিয়াই লৈছো চোৱা এইটো অকমান জেং আছে সো উলিয়াই লৈছো কেনেকৈ চোৱা PQR এটা সমকোণী ত্ৰিভুজ লিখি লৈছো এটাকে PQ 5 cm যেটো PQ মানটো আমাক দিয়া আছে 5 cm সো লিখি লৈছো আৰু PR + QR কিমান 25 cm সো 25 লিখি লৈছো ইয়াৰ পৰা আমি এটা বাহু উলিয়াইছো PR বাহুটো উলিয়াই লৈছো মানে যেটো অতিভুজটো উলিয়াই লৈছো কেনেকৈ হ'ব যদি PR ইটোৰ পৰা যদি আমি এইটোৰ পৰা যদি PR টো উলিয়াও কেনেকৈ উলিয়াম PR টো উলিয়াই লৈ গলো 25 to 25 হৈ থাকিব এই QR টো যদি ইফালে কি হ'ব কি মাইনাস হ'ব সো -QR cm মানে PR মানটো আমি কিমান পালো 25 - QR cm পালো এটাকে আমি ত্ৰিভুজ PQR ৰ পৰা কি পাও PR² = QR² যেটো আমি কাৰ মান পালো এই PR ৰ মানটো পালো এই PR টোৰ মান পালো এই ইয়াৰ মান পালো এটা আমি কাৰ মান লাগে ইয়াৰ মান উলিয়াব লাগে হয় নাই সো কেনেকৈ উলিয়াইছো চোৱা PR² ৰ মানটো আমি কিমান পালো 25/QR² এখিনি আমি ডাইৰেক্টলি যেনেকৈ পাইছো তেনেকৈ লিখি দিছো এখিনি পালো তাৰপিছত 5 PQ মানটো QR5² আৰু QR মানটো আমি উলিয়াব লাগে এখিনি কিমান হ'ব 25 - QR² সো 25 - QR হোল স্কয়াৰটো আমি কি কৰিম এটা সূত্ৰ ধৰিম সূত্ৰটো কি আছিল যে a + b হোল স্কয়াৰ a + b হোল স্কয়াৰ মানে কি আছিল a² - twice ab + b² এতিয়া আমি ইয়াত কি আছে 25 টো যেহেতু a হ'ব আৰু -QR টো -b হৈ আছে হয় নাই এটাকে আমি 25 স্কয়াৰ লিখিব পাৰো ইনটু কি আছিল আমাৰ সূত্ৰৰ মতে কি আছিল 2 into twice ab হয় নাই a² - twice ab সো 2 আহিব a মানে কিমান 25 আৰু b মানে কিমান QR + br² মানে QR² সো হিনি বস্তু আমি এনেকৈ ভাঙিলো এই সূত্ৰটো আমি ভাঙিলো a + b হোল স্কয়াৰ সূত্ৰত ভাঙিলো এফালে কিমান আছে 5 5 কিমান হ'ব 25 আৰু এফালে কিমান হ'ব QR²। এটাকে 25 ক যেটা আমি স্কয়াৰ কৰিম আমি কিমান পাম 625 পাম আৰু 25 আৰু 2 পূৰণ কৰে 50 পালো এফালে আমি কি পালো QR মানে 50 QR = কিমান পালো 25 স্কয়াৰ পালো হল হিনি বুজি পালা এটা চাবা ইয়াত 625 আছে আৰু ইফালে কিমান আছে 25 আছে সো আমি কি কৰিলো 625 আৰু 625 ইফালে 25 টো প্লাস হৈছিল সো মাইনাস কৰি আনিলো ইফালে 50 QR টো কি হৈছিল মাইনাস হৈছিল ইফালে যোৱা ললে কি হৈ গল প্লাস হৈ গল সো 50 QR এতিয়া আমি কি হ'ব 625 ৰ পৰা যদি 25 গুছি যাব आंसर কিমান হ'ব 600 হয় সো আমি তাত কি লিখিলো 600 লিখিলো আৰু ইফালে কিমান লিখিলো 50 QR এটাকে আমাক কাৰ মান লাগে QR ৰ মান লাগে সো QR ৰ মানটো আমি উলিয়াই লও যে কিমান হ'ব ইফালে যেতিয়া আমি QR টো লৈ আহিম যদি 50 টো পূৰণ হৈছে সো হৰণ হ'ব 50 দিয়ে যেতিয়া মই 600 হৰণ কৰিম আমি কিমান পাইছো QR ৰ মানটো কিমান পালো 12 cm পালো মানে আমি কাৰ মান পালো QR ৰ মান পালো এটা যেটো আমি PR টো কি বুলি ধৰিছিলো যে 25 - QR বুলি ধৰিছিলো হয় নাই সো এটা আমি PR টো উলিয়াম কেনেকৈ উলিয়াম 25 আৰু QR ৰ মানটো আমি কিমান পাইছিলো 12 পালো সো তুমি 12 পাই দিলে এটাকে আমি কিমান পালো PR ৰ মানটো p উলিয়াব দিছিলে cos p উলিয়াব দিছিলে আৰু tan p উলিয়াব দিছিলে ঠিক সেইটা বস্তু এটা আমি উলিয়াই দিছো যেটো ত্ৰিভুজ আছিল sin p মানে কিমান হ'ব সেইটা বাহু হ'ব ত্ৰিভুজটোৰ পৰা চাই লবা সেইটা বাহু হ'ব QR / PR সো QR / PR হলে आंसर কিমান হ'ব 12 / 13 ঠিক একেদৰে cos p মানে হ'ব PQ / PR এটাকে PQ / PR হোৱাৰ লগে লগে ইয়াৰ ৰিজাল্টটো কিমান হ'ব 5 / 13 সো 5 / 13 লিখিলো tan p হোৱাৰ লগে লগে এটা বাহুটো হ'ব QR / PQ এটাকে তাৰ ৰিজাল্টটো কিমান হ'ব 12 / 5 এখিনি হ'ল ইয়াৰ आंसर হ'ব নেক্সট ভিডিঅত লগ পাম